হঠাৎ এনেদৰে ক'ৰ পৰা? আগতে কোৱাচোন, তুমি মোক এসপ্তাহৰ কাৰণে সময় দিব পাৰিবানে? আহি পায়ে কাম চামৰ কথা বাদ দিয়াচোন। আহা ভিতৰলৈ আহা। বোলা বাৰু। মনিষা, চাহ। কোৱাচোন তোমাক মই কেনেদৰে সহায় কৰিব লাগিব? ৰিচাৰ্চ প্ৰজেক্ট এটাত জইন কৰিছোঁ, আধুনিক ভাৰতত ধৰ্ম সংস্কাৰ আন্দোলন। মই নৰ্থ ইষ্ট চেপ্টাৰটোৰ দায়িত্বত আছোঁ। কামটো যথেষ্ট ক্ৰিটিকেল আৰু চেঞ্চিটিভ। তুমি এটা এনালাইটিকেল ষ্টাডি কৰাতকৈ এজন বা দুজন ৰিফৰ্মিষ্টক লৈ যদি এটা ইনডেপথ ষ্টাডি কৰা বেছি ভাল ৰিজাল্ট পাবা। কথাটো মই ভাবিছোঁ, কিন্তু তাকে কৰিবলৈ মোক এজন কণ্টেম্পৰেৰী মানুহ লাগিব। আৰু যিকোনো মানুহ হ'লেতো নহ'ব, আধুনিক যুগৰ মানুহ হিচাপে তেওঁৰ মাজত এটা ফিলচফিকেল বেছ আৰু চাইণ্টিফিক মাইণ্ড, এই দুয়োটাই থাকিব লাগিব। তাত আছা কাৰণে তুমিহে ছাজেষ্ট কৰিব পাৰিবা বুলি ভাবিলোঁ। মোৰ দৃষ্টিত এনেকুৱা এজন মানুহ আছে, সোণাৰাম চুতীয়া। সোণাৰাম চুতীয়া? মনিষা, তুমি এনেকুৱা এজন মানুহৰ কথা ইমাজিন কৰাচোন, যাৰ পৰিয়ালত কোনো এডুকেশ্যনেল বেকগ্ৰাউণ্ড নাই, সাধাৰণ খেতিয়কৰ ঘৰৰ মানুহ, পুষ্টিগতভাৱেও যথেষ্ট পিছপৰা। তেওঁ কিন্তু নিজৰ অধ্যৱসায়ৰ মাজেদিয়েই নিজক গঢ়ি তোলাই নহয়, তেওঁৰ দৰে হাজাৰজনক ইনস্পায়াৰ কৰিছে। ময়ো পাইছোঁ চোৱা। সোণাৰাম চুতীয়া, প্ৰেচিডেণ্ট অফ দ্য শংকৰদেৱ সংঘ, অবজাৰ্ভড দ্য ক্লাইমেট অফ অপিনিয়ন টুডে, দ্য পলিচি অফ দ্য প্ৰেজেণ্ট গভৰ্ণমেণ্ট, দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য কনষ্টিটিউশ্যন, all tend to a cashless and classless society. তুমি বিচৰাৰ দৰে মানুহজনৰ মাজত তাৰ সকলোবোৰ কোৱালিটিয়ে পাবা। তেওঁৰ প্ৰত্যেকটো কথাতেই পাবা আত্মবিশ্বাস। তেওঁতো এতিয়া যথেষ্ট বয়স হৈছে। 89 years, 1950 তেওঁ জন্ম। এতিয়াও তেওঁ চাগে কিমান এক্টিভ হৈ থকা নাই। দেখিলে গম পাবাই নহয়, হি ইজ টু ইয়াং ফৰ হিজ এজ। বাইদেউ চাহ। তোমাৰ নামটো কি? গোবিন্দ। ইয়াত কিমান দিনৰ পৰা আছা? 4 বছৰ হৈ গ'ল বাইদেউ। আপোনালোক কেইদিনমান থাকিব নহয়? 4-5 দিনমান আছো। কাম শেষলৈ যামগৈ। তুমি সোণাৰাম চুতীয়াৰ নাম শুনিছানে? সোণাৰাম চুতীয়া কি কয়? কোনোবা অফিচাৰ? কিতাপ পত্ৰ লিখে, পণ্ডিত মানুহ। না বাইদেউ, প্ৰফেচাৰ মানুহৰ লগত মোৰ কোনো চিনা পৰিচয় নাই। সোণাৰাম চুতীয়াৰ ঘৰ কোনফালে ক'ব পাৰিব নেকি? আগতে নাই, তেখেতক মেলা মিটিঙে দেখিছিলো। তেখেত মৰাৰ আগতে আমাৰ ইয়াৰ পৰা কিতাপো কিনিছিল নহয়। ঘৰ ক'ত নাজানিম দেই। মৰাৰ আগতে মানে? নহয় নহয়, আপোনাৰ ভুল হৈছে। এই আজি 2 বছৰমান আগতে আমি ৰেডিঅ'ত তেখেতৰ মৰাৰ খবৰটো শুনিছিলো নহয়। আপুনি কাক বিচাৰিছে? সোণাৰাম চুতীয়া, কিন্তু এখেতে ক'লে যে হি ইজ নট এলাইভ। নহয় নহয়, তেওঁ আছে আছে, কিন্তু আপুনি তেওঁক কিয় বিচাৰিছে? তেখেতক লৈ মই এটা ৰিচাৰ্চ প্ৰজেক্ট আৰম্ভ কৰিছোঁ। ৰিচাৰ্চ প্ৰজেক্ট? মানুহ বিচাৰি নাপালে? কিয়? তেখেতক লৈ ৰিচাৰ্চ কৰিবলৈ আছে কিটো? মনিষা, গাড়ী ঠিক কৰি আহিলো। কাইলৈ পুৱা 8টা বজাত আহিব। কি হ'ল তোমাৰ? এনেদৰে শুই আছা কিয়? গা বেয়া নেকি? তুমি মোক সঠিক মানুহজনৰ ওচৰলৈ আনিছাতো। কিয়? মই আজি সোণাৰাম চুতীয়াৰ বিষয়ে চাৰ্জ কৰিছিলোঁ, কিন্তু কোনো ভাল ৰিজাল্ট নাপালোঁ। হ'ব ৰ'বা, প্ৰথম তেওঁ কাইলৈ লগ পাই লোৱাচোন, চব নিজে গম পাই যাবা। মানুহেই দেউ, মানুহেই সেউ, মানুহ দিনে নাইতো। ইয়াৰ অৰ্থটো বুজিছো, দেহতা বেলেগ বস্তু নাই। এই মানুহকে দেৱতা বুলি ভাবিব লাগে, আৰু সেইকাৰণে মানুহকে সদায় সেৱা কৰিব লাগে। তাৰমানে বিপদে আপদে সকলো সময়ত মানুহক সহায় কৰিব লাগে। আৰু মানুহৰ বাহিৰে
আমি একো নাই কওঁ মানে কৰাবিলাক ইয়াৰ অৰ্থটো হ'ল যে সদায় মানুহক বিপদে আপদে সদায় সেৱা কৰিব লাগে, উদ্ধাৰ কৰিব লাগে। আৰু পাৰ্টীয় ঘৰে খোৱাৰ কাৰণ আলহী হৈছে তেনে এটা কাম হ'ল এইটো আকৌ আবেলি বুজাম। এতিয়া নমস্কাৰ দেউতা। অৰ্ণৱ শইকীয়া চিনি পাইছেনে? হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ যে ছেমিনাৰত লগ পাইছিলে এওঁ মনিষা মোৰ বান্ধৱী। আপোনাৰ লগত অকণ কথা পাতিবলৈ আহিছে। কোন আহিছ? গুৱাহাটী আলহী হৈছে দেউতাক লগ কৰি দেউতাক লগ কৰিবলৈ আহিছে? গুৱাহাটীৰ পৰা আহিছে? এই জগতত আমি প্ৰত্যেকেই একোটা একোটা সৃষ্ট পদাৰ্থ মাত্ৰ, স্ৰষ্টা বেলেগ। সেই স্ৰষ্টাই যিটোক আমি মহান সত্তা বুলি কওঁ, সেই মহান সত্তাটোকে বেলেগ বেলেগ ধৰ্মত বেলেগ বেলেগ ধৰণে নামাকৰণ কৰিছে। ইহুদী ধৰ্মই বোলে জেহোভা, খ্ৰীষ্টান ধৰ্মই বোলে গড, ইছলাম ধৰ্মই বোলে আল্লাহ, আৰু হিন্দু ধৰ্ম হ'ল পৰমাত্মা। তাকে ঋগ্বেদত ঘোষণা দিলে একং সৎ। গতিকে আমি নিজৰ কথা ভাবিবলৈ হ'লে একোটা কথা আমি ক্ষুদ্ৰ গুৰুকুলতকো একোটা হীন পদাৰ্থ, আমাৰ অস্তিত্ব বুলিবলৈ নিজৰ একো নাই। সেয়া আপোনাৰ আত্মলঘিমা, বিনয়। কিন্তু আধুনিক মনৰ মানুহ হিচাপে আপুনি মানুহৰ ব্যক্তিসত্তাক বিশ্বাস নকৰেনে? আমি নিজৰ কথা ভাবিলেই পৰমাত্মাৰ চিন্তা আমাৰ মনলৈ আহে। কাৰণ মাতৃগৰ্ভত থাকোঁতে কি ধৰণে আমাক সেই পৰমাত্মাই অন্নৰ ব্যৱস্থা কৰিছিল সেইটো ভাবিলে আচৰিত হ'ব লাগে। কাৰণ মাতৃয়ে খোৱা অন্নৰ পৰা নাৰীয়েদি গৈ সেই শিশুটোক ডাঙৰ দীঘল কৰে। আৰু এই বিষয়টো ইমান জটিল যে ভাবিলে আচৰিত হ'ব লাগে। সেইকাৰণে ব্ৰহ্মায়ো তেওঁ এই প্ৰথম সৃষ্ট জীৱ, তেওঁ কৈছে এহি শৰীৰ যতে আছে যতে ক মহিমা মনেও কৰিব পাৰে কোনে তাৰ সীমা। এই শৰীৰৰ মহিমা মই নিজেই নাজানো, সাধাৰণ মানুহে কেনেকৈ জানিব? আৰু বিশেষকৈ ঈশ্বৰ নমনা যিবিলাক মানুহ সেইবিলাকক মই এইবিলাক যুক্তিৰে সৈতে বুজাবলৈ চেষ্টা কৰোঁ। প্ৰায় 90 বছৰমানৰ আগতে মোৰ জন্ম যোৰহাটৰ পৰা পূব অঞ্চলৰ কাকজান নামৰ এটা অঞ্চল আছে, তাতে বামকুগ্ৰাচাম নামৰ এখন গাঁও। আৰু সেই গাঁৱৰ সমস্যাবিলাক আন আন গাঁওবিলাকতকৈ বেলেগ নাছিল। বিশেষকৈ আমি খেতিয়কৰ ঘৰ, সকলো সময়তে বিভিন্ন ধৰণৰ অভাৱ অভিযোগৰ মাজত বুৰ গৈ থাকে। অৱশ্যে এটা কথা ঠিক, টকা পইচা নাথাকিলেও আমাক সততা, ন্যায়, যুক্তিবোধ আদি আদৰ্শ শিকাব পৰাকৈ তাত একোৰে অভাৱ নাছিল। আমাৰ পিতাতকৈ বৌতিলৈ বেছি ভয় লাগিছিল। আমাক খুব মাৰিছিল নহয়। এতিয়া কেতিয়াবা ভাবোঁ আমি যে অকণ আগবাঢ়িলোঁ সেই মৰাৰ কাৰণে বোধ হয়। আমাৰ ঘৰত এখন পুৰণি সাঁচিপতীয়া নাম ঘোষা পুথি আছিল। আমাৰ আজোককাই হেনো 2 বিঘা মাটিৰ বিনিময়ত সেই পুথিখন সংগ্ৰহ কৰিছিল। তেতিয়াৰ পৰা সেই পুথি পাঠ কৰি বছৰেকীয়া নাম এভাগ আমাৰ ঘৰত নিয়মীয়াকৈ চলি আছিল।
পুথিখন মই এতিয়াও সযতনে বাৰু এতিয়া গৃহস্থই সেয়া ল'ব লাগে কৃষ্ণ হৰি আমাৰ দেউতাই কথাই দিছা কোনো মতে মাত্ৰ চেৰিটো দিব পাৰে কিন্তু ন্যায় অন্যায়ৰ যিটো বিচাৰ সেইটো কিন্তু ভীষণ কৰিব নাপায় বুলিলে তাৰ আৰু কোনো কথাৰ যুক্তি নাথাকে অৰ্জুন এই দিব্যস্তময় জুইনো ধনুত চাওঁ বাৰু আজি যদুপতি কৃষ্ণই তোমাক কেনেকৈ ৰক্ষা কৰে আজি মই বিশ্বম্বৰ শক্তি প্ৰয়োগ কৰিও অৰ্জুনক ৰক্ষা কৰিব লাগিব নহলে কৰ্ণৰ অগত্য সন্ধানত অৰ্জুন আজি নিপাত হ'ব এই দিব্যস্তময় কইনো পাহাৰ কি হঠাৎ ৰথচক্ৰ মেদিনীয়ে গ্ৰাস কৰিলে শল্য তুমি তুৰন্তে যোৱা অন্য এখন ৰথ যোগাৰ কৰা বীৰ তুমি ৰথচক্ৰ উদ্ধাৰ কৰা মই ক্ষন্তেক অপেক্ষা কৰিলো অধৰ্মৰ প্ৰতীক এই কৰ্ণৰ প্ৰতি কিয় তোমাৰ ইমান অনুৰাগ এই দুৰ্জনৰ পৰিকল্পনাতেই অভিমান্যুক সপ্তৰ্থী বেহুৰ মাজত নিৰস্ত অৱস্থাত বধ কৰিছিলে গতিকে এই মহাপাপীক অতি শীঘ্ৰে তুমি হত্যা কৰা হে যদুপতি তুমি ধৰ্মৰ পালক হৈ অৰ্জুনক কিয় অধৰ্মৰ পথেৰে চালনা কৰিছা এক অৱস্থা দুৰ্পদীক সভাৰ মাজত উলংঘ কৰাৰ পক্ষপাতিতা তুমি যেতিয়া কৰিছিলা তেতিয়া তোমাৰ ধৰ্মলৈ মনত নপৰিলে এতিয়া তোমাক ধৰ্ম লাগে ঠিক আছে কৰ্ণ তুমি মৃত্যুৰ বাবে সাজু হোৱা মই মোৰ এই বিপ্ৰবাহ কৰি নপঢ়া কি অসহ্য বেদনা ভাই অৰ্জুন আজি সমগ্ৰ কুৰুক্ষেত্ৰৰ অধৰ্মৰে পালিত হৈছে হে যদুপতি তুমি এই অভিশপ্ত কৰ্ণৰ জীৱন সমাপ্ত কৰিলা প্ৰভু প্ৰভু মোক ঠাই দিবা তোমাৰ ৰাতুল চৰণত পঢ়া শুনাৰ কামটো সৰুৰে পৰা মই বৰ যত্ন সহকাৰে কৰিছিলোঁ নিজৰ অৱস্থা পৰিৱৰ্তনৰ বাবে মোৰ সন্মুখত পঢ়া শুনাৰ বাহিৰে আন একো পথ নাছিল গাঁৱৰ স্কুলতে মোৰ পঢ়া শুনা আৰম্ভ হৈছিল তাৰ পৰা 1927 চনত মই আমাৰ গোটেই অঞ্চলটোৰ ভিতৰতে প্ৰথম LP বৃত্তি পাইছিলোঁ বৃত্তি হিচাপে পোৱা 3টা টকা সেই সময়ত আমাৰ পৰিয়ালটোৰ কাৰণে বৰ সহায় হৈছিল তাৰপিছত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত মই ভৰ্তি হ'লোঁ আৰু ঘৰৰ পৰা অহা যোৱা কৰি 3 বছৰ পঢ়িলোঁ 4ৰ্থ বছৰত সেই স্কুলৰ তেতিয়াৰ হেডমাষ্টাৰ জগন্নাথ বৰুৱাই মই বিৰতি নাপালে মোৰ পঢ়া নহয় বুলি জানি তেওঁ মোক পঢ়োৱাৰ দায়িত্ব লৈ মোক বৰ্ডিঙলৈ আনিলে আৰু বৰ্ডিঙতে থাকি মই 1931 চনত সেই স্কুলৰ পৰা 5 টকীয়া এটা বৃত্তি লৈ পেলাই পাছ কৰিছোঁ মই কৃষকৰ ঘৰত জন্ম হ'লেও জীৱনত বহুত লোকৰ পৰা মই মৰম স্নেহ আৰু আশীৰ্বাদ পাইছিলোঁ বিশেষকৈ গাঁৱৰ পৰা যোৰহাটত আহি প্ৰথম যেতিয়া যোৰহাট গভৰ্ণমেণ্ট স্কুলত ভৰ্তি হ'ব খোজোঁ তেতিয়াই মই আনন্দ মনেৰে মোক আশীৰ্বাদ দিছে জহিৰুদ্দিন আহমেদ তেখেত তেতিয়া যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ হেডমাষ্টাৰ আছিল বৰদেউতাই এটা খাঙত ভৰাই 2টা পাৰ আনিছিল পাইছে যেতিয়া তাক মই এনেই আনিছোঁ হ'ব ছাৰ গোহাঁই টেকেলা নামৰ এখন গাঁৱত এটা সৰু খেৰি ঘৰ সাজি মই তাতে থাকিবলৈ দিছিলোঁ কিন্তু এদিন কলেজত মৰা এজন মানুহ ওচৰতে খৰি দিলে আৰু সেইদিনাই মোৰ খোৱা কথাত এটা ফেটিয়া পৰল মাৰিবও নোৱাৰিলোঁ আৰু নিশা নিশাটো মোৰ টোপনি ক্ষতি হ'ল আৰু নপঢ়ো বুলি মোৰ ঘৰলৈ গুচি গ'লোগৈ তেতিয়া জহিৰুদ্দিন ছাৰে স্কুলৰ সুবিধাটো মোৰ ঘৰলৈ পঠাই দিছে তই কেলে স্কুল এৰি দিয় ছাৰ মোৰ থাকিবৰ কোনো সুবিধা নাই যিটো ঘৰত আছিলোঁ কাষতে মানুহ খৰি দিলে নিশা সাপ এটাও ওলাল ভয়ত গুচি গ'লো
তই বৰ্ডিঙলৈকে আহ। ছাৰ 5 টকাৰ ভিত্তিত আহোঁ কেনেকৈ? তই ঘৰৰ পৰা চাউল খৰি আনিব পাৰিবিনে বাৰু? হ'ব ছাৰ, ঘৰত চাউল মুঠি আছে। হ'ব, মোক মিৰি ল'ৰা এটাইও কৈ আছে মই তহঁত দুটাক একেলগে থকাৰ সুবিধা এটা কৰি দিম। ময়ো তেখেতৰ কথা মতে সেই আজৰাই দিয়া ঘৰটোত থাকিবলৈ ল'লোঁ। তেখেতে যদি সেইখন মোক ঠেলা নামাৰিলেহেঁতেন মোৰ হয়তো তেতিয়াই পঢ়াৰ সামৰণি হ'লহেঁতেন। 1934 চনত মহাত্মা গান্ধী যেতিয়া চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আছিলেই তেতিয়া মই যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ বৰ্ডিঙত থাকোঁ আৰু মাত্ৰ 200 ফুটমান আঁতৰ। সেইকাৰণে মহাত্মা গান্ধীক চাবলৈ তেখেতে 3টা বজাত উঠে আৰু সেইকাৰণে ময়ো 3টা বজাতে উঠিব লগা হয়। তেতিয়া যোৰহাট কোৰ্টৰ ফিল্ডখন মুকলি আছিলে। তেখেতৰ পাছত মই ছাত্ৰ হিচাপে দৌৰি ফুৰোঁ আৰু এনেধৰণেই তেখেতৰ লগত অলপ নিজকে ঘূৰিছিলোঁ। আৰু তেখেতৰ তেতিয়া বক্তৃতাৰ বিষয়ে আছিল অস্পৃশ্যতা। সেই অস্পৃশ্যতাৰ বিৰুদ্ধে তেখেতে কথা কোৱা শুনি মোৰ মনটো বিদ্ৰোহী হৈ উঠিল। সেই সময়ত যোৰহাট কলেজ খুলিছিল যদিও মই 5টা বিষয়ত লেটাৰ লৈ মেট্ৰিকুলেশ্যন পাছ কৰাৰ কাৰণে কেইজনমান বিশিষ্ট ব্যক্তি লগ লাগি মোক কটন কলেজলৈ পঠিয়ালে। কিন্তু তেতিয়া অস্পৃশ্যতাৰ ভাৱ ইমান প্ৰবল যে মোৰ শাৰীত আনবিলাক লৈ ভাত নাখাইছিল আৰু মই কেইদিনমান খাই বৈ নিজৰ চোৱা নিজে ধুবলগীয়া হৈছিল। পিছত 1937 চনত মোৰ সহপাঠী শ্ৰীমান প্ৰফুল্ল গোস্বামী যেতিয়া ছেক্ৰেটাৰী হয় সেই তেতিয়াই আমি হোষ্টেলৰ উচ্চ নিচৰ ভেদভাৱটো চিৰকাললৈ অন্ত পেলাবলৈ সমৰ্থন কৰোঁ। আমাৰ সমাজৰ মূল সমস্যা হ'ল বৈষম্য। আমাৰ মাজত ইকনমিক আৰু ছ'চিয়েল এই 2 ধৰণৰ বৈষম্য আছে। এই বৈষম্যটোক কেনেকৈ কমাই এক সমপৰ্যায়লৈ আনিব পাৰি এইটোৱেই আমাৰ লক্ষ্য হোৱা উচিত। কি হ'ল তুমি ইমান অফ হৈ আছা কিয়? মোৰ বৰদেউতালৈ মনত পৰিছে। খুব টেলেণ্টেড ষ্টুডেণ্ট আছিল। তেখেতেও এনেকুৱা ডিপ্ৰাইভেশ্যনৰ কাৰণে আধাতে পঢ়াই দিব লগা হৈছে। সেইটোৱেইটো ৰিয়েলিটি। তুমি সোণাৰাম চুতীয়ালৈ চোৱা, তেওঁ এইবিলাকক বিধি লিখন বুলি এৰি দিয়া নাছিল। কিন্তু সন্মুখত আহি পৰা সমস্যাটো তেওঁ প্ৰথমতে অনুভৱ কৰি লৈছিল আৰু পাছত নীৰৱে কিন্তু যুক্তিৰে তাৰ সমাধানৰ চেষ্টা চলাইছিল। তেনেকুৱা পৰিৱৰ্তন এইটো স্থায়ী হয়। প্ৰতিজন মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলোৱা 3টা ফেক্টৰ আছে: কাল, স্থান আৰু পাত্ৰ। সেই ক'ত জন্ম লওঁ, কাৰ ঘৰত জন্ম লওঁ আৰু কেতিয়া জন্ম লওঁ, এই 3টাৰ প্ৰভাৱৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। আৰু আমি যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ তেতিয়া সৰ্বসাধাৰণে ৰাজনীতিত যোগ দিয়াটো তেতিয়া ছাত্ৰবিলাকৰ কাৰণে নিষিদ্ধ আছিল। আৰু বিশেষকৈ আমি কলেজত থাকোঁতেই কটন কলেজত যেতিয়া থাকোঁ তেতিয়া গুৱাহাটী আৰু শ্বিলঙৰ মটৰ গাড়ী পাৰ্মিট দিয়াৰ লক্ষ্যকে লৈ আমাৰ এটা আন্দোলন হৈছিল আৰু ফলত আমি কলেজৰ পৰা ওলাবলগীয়া অৱস্থা হওঁ হওঁ হৈছিল। কিন্তু আমাৰ সৌভাগ্যবশতঃ সেইদিনাই চাদুলা চৰকাৰ ভাগিছে আৰু ঘুটি বদলি চৰকাৰ গঠন কৰিলে। আৰু তেতিয়া পুনেই চৰকাৰ গঠন কৰিলে নট টু টেক এনি একশ্যন এগেইনষ্ট দি ষ্টুডেণ্টছ বুলি পেলাই অৰ্ডাৰ অহাত আমি কোনোমতে সেই যাত্ৰালৈ ৰক্ষা পৰিলোঁ। 1939 চনত BSc পাছ কৰি ওলাইছিলোঁ যদিও দ্বিতীয় মহাসংঘৰ আৰম্ভ হ'ল আৰু মোৰ নামতে পঢ়া অৱশ্যে বৰ বেছি দিনলৈ চাকৰি কৰাও নহ'ল। 42
জুন নে জুলাই মাহত মই কংগ্ৰেছত ফৰ্মেলি যোগ দিয়াৰ পাছত চাকৰি এৰি দিলোঁ। এতিয়া আন্দোলনত যোগ দিয়াটোৱে আমাৰ সন্মুখত পৰম কৰ্তব্য আছিল। এই কৰ্তব্য পালন কৰিবলৈ গৈ 2 বছৰ জেলো খালোঁ। জেললৈ যোৱাৰ আগতে ধৰ্ম সম্পৰ্কে মোৰ কোনো স্পষ্ট ধাৰণা নাছিল, কিন্তু নানা ধৰ্মৰ লোকসকলৰ সম্পৰ্কত আহি সকলো ধৰ্ম সম্পৰ্কে জানিবলৈ মোৰ অন্তৰত এটা আগ্ৰহৰ সৃষ্টি হ'ল। আৰু এটা কথা দেখিলোঁ যে সকলো ধৰ্মৰ মূল লক্ষ্য একে, বেয়া বেয়া দুখবোৰ কেনেকৈ পৰিহাৰ কৰি সদ্গুণত আমি আগবাঢ়িব পাৰোঁ, সকলো ধৰ্মৰ এইটোৱেই মূল লক্ষ্য। মই সৰুৰে পৰা এনেকৈ ধৰ্মত বৰ গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু আমাৰ সমাজত কিছুমান অযোগ্য মানুহেও ধৰ্মৰ গণ্য লৈ তেওঁলোকে অধিক সুবিধা, অধিক আত্মসন্মান এইবিলাক বিচাৰ দেখি মোৰ মনটো স্বভাৱতে ধৰ্ম বিদ্ৰোহী হ'ল আৰু ধৰ্ম সংস্কাৰৰ কাৰণে মনটো আঁতৰি গ'ল। এনেধৰণৰ অনুভৱ হলধৰ বুঢ়াৰ জীৱনতো হোৱা বুলি পঢ়িবলৈ পাইছোঁ। তোমাক কৈছোঁ নহয় মই তেওঁৰ বিষয়ে, ভেটেৰান কংগ্ৰেছ লিডাৰ, ফ্ৰীডম ফাইটাৰ। তেওঁৰ সৰুকালৰ এটা ঘটনা। এদিন তেওঁৰ হঠাৎ স্কুলত খুব জ্বৰ উঠিল আৰু তেওঁ ঘৰলৈ ঘূৰি আহিল। বাটত তেওঁৰ জ্বৰ বাঢ়ি যোৱাত তেওঁ খোজকাঢ়িব নোৱাৰা হৈ পৰিল। তেতিয়া তেওঁৰ কাষেৰে পাৰ হৈ যোৱা 2জন লোকক তেওঁক অকণমান ধৰি দিবলৈ অতি কাতৰভাৱে কোৱাটো এজনেও হেনো তেওঁক নুচুলে। সেইটো মই শুনিছোঁ। তেওঁ পিছত লিখিছিল, সৰুতে হিনজাতৰ বুলি অৱজ্ঞা কৰাসকলে তেওঁক বৰদোৱা সত্ৰৰ কীৰ্তন ঘৰত সোমাবলৈ দিয়া নাছিল, অথচ সেই বৰদোৱা সত্ৰৰ সিংহাসনখন তেওঁৰ বৰদেউতাকেহে সাজিছিল, নহয়নে দেউতা? পিছে তেওঁৱে শংকৰ সংঘ প্ৰতিষ্ঠা কৰি অসমত ধৰ্ম সংস্কাৰ আৰম্ভ কৰা নাছিল জানো? তাৰো আগত ৰমামূৰ্তি আৰু গৌৰমূৰৰ পীতাম্বৰদেৱ গোস্বামী আৰু বল্লভ চন্দ্ৰ গোস্বামী এনেকৈ কিছুমান বিশিষ্ট লোকে তেখেতৰ লগ লগাত আমাৰ শংকৰ সংঘ গঠিত হয়। সেই দিনত ব্ৰাহ্মণসকলে 10 দিনলৈকে ভোজ পালন কৰি আৰ্য শ্ৰাদ্ধ একাদশ দিনত পাতিছিল, কিন্তু ক্ষুদ্ৰসকলক সেই নিয়ম পালন কৰিবলৈ কেতিয়াও দিয়া নহৈছিল। যেতিয়া নানা চান্দিকে গোলাঘাট, নগাঁও এনেকুৱাবিলাক অঞ্চলৰ পৰা যেতিয়া সকলোৰে সমমৰ্যাদা ভাৱটো শিক্ষিত লোকসকলে বিচাৰিলে, তেতিয়া তেওঁলোকে খুব বাধা দিছিল। আৰু তাৰ পাছতেই এই হলধৰ ভূঞা, গৌৰমূৰৰ অধিকাৰ প্ৰভু, বল্লভ চন্দ্ৰ গোস্বামী আদি সমাজৰ বিষয়ে চিন্তা কৰা লোকসকলে শংকৰ সংঘ প্ৰতিষ্ঠা কৰে। আপোনাৰ মনলৈ বাৰু প্ৰথমতে কেতিয়া এনেধৰণৰ ভাৱ আহিল? মই 8 নে 9 পঢ়ি থাকোঁতেই দেউতাই বিভিন্ন সত্ৰৰ অধিকাৰৰ আদেশমতে বছৰি বুঢ়ী গোসাঁনীৰ থানত বলি আগবঢ়োৱাৰ দৰে সেইবাৰ এটা বগা পাঠা মোৰ হাতত দি পঠালে। বলি দিয়া চাই মোৰ মনত বৰ অদ্ভুত ভাৱ এটা হ'ল। মই চিধাই গৈ দেউতাক ক'লোঁ, বোলো অধিকাৰটো লৈ নিজে বলি দিয়ে নে নিদিয়ে? দেউতাই নিদিয়ে বোলা মই ক'লোঁ, তেতিয়াহ'লে এইবাৰৰ পৰা আপুনিও দিব নালাগে। সুধিলে ক'ব বৈষ্ণৱ আকৌ বলি বিধান দিলে। 1940 চনৰ এপ্ৰিল মাহৰ
চতুৰ্থ সপ্তাহত মোক ডিচেম্বৰ সত্ৰৰ অধিকাৰৰ ওচৰলৈ শৰণ ল'বৰ কাৰণে লৈ গৈছিল। আমাৰ দিনত বিয়াৰ আগতে ধৰ্মত শৰণ লোৱাত নিয়ম এটা আছিল। কোৱা, জয় যাদৱ ৰায়। জয় যাদৱ ৰায়। এইবাৰ গুৰু বন্দনা। শুনা, দামোদৰ দেৱৰ পৰা মোলৈ 14জন হয়। মই এজন এজনকৈ নাম কৈ যাম। তুমি গুৰু গুৰু এনেকৈ যাবা। প্ৰভু, কোৱা কি হ'ল? প্ৰভু, ইয়াত শংকৰদেৱ মাধৱদেৱৰ নাম আছেনে নাই? আমি শংকৰ মাধৱক নামানো নহয় প্ৰভু, কাৰণ তেওঁলোক যে শূদ্ৰ। কি হ'ল, তুমি বহিলা কেলে? প্ৰভু, মই যে শূদ্ৰৰো শূদ্ৰ, আও শূদ্ৰ। 1935 চনৰ আগলৈকে আমাক চিডুল কাষ্ট হিচাপে ৰখা হৈছিল। আপুনি শংকৰ মাধৱকে যেতিয়া নেমানে, মোৰ নিচিনা ক্ষুদ্ৰ জীৱ এটাক কি বুলি মানিব? আপোনাৰ লগত মই আজি সম্পৰ্ক ছিঙিলো। মই খ্ৰীষ্টান ধৰ্ম ল'বলৈ সিদ্ধান্ত কৰিলোঁ। আৰু দেউতাক যেতিয়া ক'লো কথাটো, দেউতাই ক'লে মই নিশ্চয় কি বুজাম, যি ভাল দেখক কৰ। আৰু সেইমতে কেইজনমান বিশেষ লোকৰ সহায়ত 1943 চনৰ পহিলা দিনা খ্ৰীষ্টান ধৰ্ম ল'বৰ কাৰণে সিদ্ধান্ত কৰিলোঁ। কিন্তু সেই দিনটো পোৱাৰ আগতে 4/12/42 মোক ঘৰৰ পৰা পুলিচে এৰেষ্ট কৰি আনিলে। জেলত থাকোঁতেও মই সদায় হিন্দু ধৰ্মৰ বিৰুদ্ধে গাবলৈ ধৰিলোঁ। আৰু এনেকৈ কৰোঁতে কৰোঁতে সকলোৰে কাণত এই কথাটো পৰি গ'ল। আৰু তেতিয়া এদিন অমীয় কুমাৰ দাস আহি মোক ক'লে যে শুনা, আমাৰ গৰমীয় সত্ৰাধিকাৰ প্ৰভুৰ ওচৰলৈ যাওঁ ব'লা। তেওঁক মই ধৰ্মগুৰুতকৈ ৰাজনীতিক নেতা হিচাপেহে জানিছিলোঁ। স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ বাবে তেওঁৰো আমাৰ লগতে জেল হৈছিলে। প্ৰভু, তুমি হেনো খ্ৰীষ্টান হয়, হিন্দু ধৰ্মতো ঢেৰ চুক আছে, কোনো কথা চুকত ৰাখিব নোৱাৰিনে? তুমি বাৰু সিদ্ধান্ত নোলায় নেকি? পুলিচে নধৰাহেঁতেন মই খ্ৰীষ্টান হ'লোৱে। আৰু ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। তুমি বাৰু কি কি শাস্ত্ৰ পঢ়িছা? কীৰ্তন, ঘোষা আৰু গীতাৰ অসমীয়া ভাষা। নহয়, তুমি বেদান্ত পঢ়িব লাগে। প্ৰতিদিনে মোৰ ওচৰলৈ আহিবা, মই তোমাক 2-3 ঘণ্টাকৈ বেদান্ত পঢ়াম। শাৱাইশম ইদং সৰ্বম য়ৎ জগত্যাং জগৎ তেন ত্যক্তেন ভুঞ্জীথা মা গৃধ কশ্যচিদ্ধনম। ওম শান্তি শান্তি শান্তি। পৃথিৱীৰ ভিতৰত আটাইতকৈ জটিল কামটো হ'ল কোনটো কৰা উচিত আৰু কোনটো কৰা অনুচিত, এইটো সিদ্ধান্ত লোৱাটো। এইটো গীতাত ক'লে কিং কৰ্ম কিং আকৰ্মেতি হোৱাট ইজ টু বি ডান হোৱাট ইজ নট টু বি ডান ইজ দ্য মষ্ট ডিফিকাল্ট কুৱেশ্যন। পৃথিৱীৰ সকলো ধৰ্মই তাৰেই সন্ধান দিছে। জেলৰ পৰা ওলোৱাৰ পাছতে মোৰ জীৱনত 2টা উল্লেখযোগ্য ঘটনা ঘটে। 1946 চনৰ গুৰু জয়ন্তীৰ দিনা মই পীতাম্বৰ প্ৰভুৰ মাধ্যমেৰে শ্ৰী শংকৰদেৱ সংঘত জড়িত হৈ পৰিলোঁ। সংঘই মোক দিলে মানুহ হিচাপে প্ৰাপ্ত অধিকাৰ লাভ কৰিবলৈ সংঘবদ্ধভাৱে সংগ্ৰাম কৰাৰ
আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ সুযোগ। আমি সোমাওঁতে সংঘত ওৰ এজন তেওঁৰ এজনকৈ মানুহ মাত্ৰ কেইজনহে পাইছিলোঁ। মই নিজেই সংঘৰ নিয়ম মতে একাদশ দিনত গুৰুদেৱৰ আজি শ্ৰদ্ধা পাতোতে 16জন মানুহে ভকত পাইছিলোঁ। কিন্তু যোৱা 60টা বছৰত সেই আন্দোলন কেওকালে বিস্তাৰিত হৈ পৰিল। মই যে এই ধৰ্মৰ বিষয়টোত লাগিলোঁ এইটো বহুতে বেয়া পায়। বহুতে আকৌ মোক ব্ৰাহ্মণ গোসাঁই বিৰোধী বুলিও কয়। মোৰ জীৱনত দিবাকৰ গোস্বামী, দেৱেশ্বৰ শৰ্মা আদি বহুতজন ব্ৰাহ্মণৰ পৰা লাভ কৰা স্নেহ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়ে মই কেতিয়াও কাকো বিৰুদ্ধ কৰাৰ খাতিৰত বিৰুদ্ধ কৰা নাই। যিসকলে আনক বঞ্চনা কৰি জীয়াই আছে মই তেওঁলোককে বিৰোধিতা কৰোঁ। এইটোক মই এটা প্ৰকৃত বিপ্লৱী কাৰ্য বুলি ভাবোঁ। আমাৰ ইমানবিলাক সমস্যা আছে, এই সমস্যাবিলাক সম্পূৰ্ণ সমাধান কোনেও কৰিব নোৱাৰে। সেইদৰে মোৰ ক্ষমতাও তেনেই সীমিত। মই সেইকাৰণে চবতে লাগি নুফুৰোঁ। মই জনসাধাৰণৰ সেৱাৰ মাজেদি ভগৱানক পাবলৈ বিচাৰিছোঁ। মোৰ কাৰণে ভগৱান মছজিদতো নাই, চাৰ্চতো নাই, মন্দিৰতো নাই, প্ৰত্যেক মানুহৰ অন্তৰত আছে। তাকে পাবলৈ মানুহৰ অন্তৰত প্ৰৱেশ কৰিব পাৰিব লাগিব। মানৱতাৰ গুণেৰে মানুহক এক কৰিব পাৰি। এইটোকে হিউমেনিজম বোলে। আজি এই অশান্তিৰে ভৰি পৰিছে এই হিউমেনিজম মানৱতাৰ অভাৱৰ কাৰণে। এয়া চোৱা, Shankardeva founded a casteless society. Vishnu was incarnated as Shankardeva only to uplift backward people. Like Gandhi, he worked for untouchables. সঁচাকৈ 16th century কণ্টেক্সটত শংকৰদেৱ এজন আধুনিক মানুহ আছিল। গান্ধীজীয়ে সেইকাৰণেতো 1926ত যেতিয়া অসমলৈ আহিছিল তেতিয়া কৈছিল, মই আজি যিটো কাম আৰম্ভ কৰিবলৈ লৈছোঁ মহাপুৰুষজনে আজিৰ পৰা 400 বছৰ আগতে সেয়া কৰি থৈ গৈছে। গান্ধীৰ কথা কওঁতে মনত পৰিছে ৰ'বা, আজি ৰাতিপুৱা মই 20th century আৰ্লি পাৰ্টৰ কেইটামান হিষ্টৰিকেল ঘটনাৰ টাইমিংবোৰ মিলাই চাইছিলোঁ। বৰ ইণ্টাৰেষ্টিং। এফালে কংগ্ৰেছৰ সমাজ সংস্কাৰ চলিছে আৰু আনফালে শংকৰদেৱ সংঘৰ মুভমেণ্ট আৰম্ভ হৈছে। আৰু সেই সময়তে কটনৰ ছাত্ৰসকলে অস্পৃশ্যতা বিৰোধী আন্দোলন কৰি কটনৰ হোষ্টেলবোৰ মুক্ত কৰিছে। সকলোতে কিন্তু তুমি গান্ধীজীৰ প্ৰভাৱ দেখা পাবা। তেওঁ বুজিছিল আমাৰ ভাৰতবৰ্ষত সামাজিক বিকাশৰ কাৰণে প্ৰথমেই কিটো কৰা উচিত। শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগ দিয়াৰ কিছুদিনৰ পিছতে মহাত্মা গান্ধীৰ সেৱাগ্ৰাম আশ্ৰমত দহমহীয়া এটা প্ৰশিক্ষণ দিবৰ কাৰণে চৰকাৰে সুবিধা দিলে। আৰু সেই আশ্ৰমত বিশেষকৈ দুটা কথা মই প্ৰধানকৈ শিকিলোঁ। এটা হ'ল আত্মশক্তিৰ বল, আৰু দ্বিতীয়টো হ'ল আমাৰ প্ৰতিজন ব্যক্তিৰ সমাজৰ প্ৰতি দায়িত্ব, আৰু আমি যে সমাজৰ পাৰ্ট এণ্ড পাৰ্চেল, এই দুটা কথাই আমাৰ অন্তৰত মানে চিৰদিনৰ কাৰণে জনা গ'ল। গান্ধীজীৰ সেৱাগ্ৰাম আশ্ৰমৰ পৰা অহাৰ কিছুদিনৰ পিছতে দেশ স্বাধীন হ'ল। আমি ৰাজনৈতিক স্বাধীনতা পালোঁ, কিন্তু সামাজিক স্বাধীনতাৰ বাবে এতিয়াও বহুখিনি কৰিবলগীয়া আছিল। গান্ধীজীয়ে সেইকাৰণে স্বাধীনতাৰ ঠিক পিছতে কংগ্ৰেছক
ভাঙি দিবলৈ গৈছিল তেখেতে ইয়াক এটা ৰাজনৈতিক অনুষ্ঠান হিচাপে নাৰাখি এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে ৰাখিবলৈ কৈছিল। সেই সময়তে ৰাজনীতি এৰি সমাজ নীতিত পূৰা মানে লাগি গ'লোঁ। এইটো কথা মই বিশ্বাস কৰোঁ, ৰাজনীতিক ক্ষমতাৰ বাহিৰত থাকি সমাজৰ দৰিদ্ৰ আৰু অৱহেলিতসকলৰ বাবে নিজৰ সাধ্য অনুসৰি সেৱা কৰিলেহে মানুহ হিচাপে আমাৰ নৈতিক দায়িত্ব পালন কৰা হ'ব। 1950 চনৰ পৰা মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখপত্ৰ নাম ধৰ্মৰ লগত জড়িত আছিলোঁ। তাত ৰামেশ্বৰ বৰুৱা এডিটৰ আৰু মই চাব এডিটৰ। তেতিয়াৰ পৰাই দুই এটা প্ৰবন্ধ লিখিব আৰম্ভ কৰিছিলোঁ। ইয়াৰ পাছতে 1954 চনত মই পণ্ডিত মদন মোহন মালৱীয়ৰ দি ইম্মানেন্স অফ গড বোলা কিতাপ এখন অসমীয়ালৈ অনুবাদ কৰিছিলোঁ। সেইখন প্ৰথমতে দীননাথ শৰ্মাৰ আবাহনত ওলাইছিল, পিছত কিতাপ হ'ল। সেই সময়ত মই মৰাণত চাকৰি কৰি আছিলোঁ। মোৰ পিছৰ দেখাত সেইখন কিতাপৰ প্ৰভাৱ কিছু পৰিছে। চিন্তা ৰাজ্য প্ৰসাৰৰ কাৰণে এই কিতাপখনে মোক যথেষ্ট সহায় কৰিলে। মোৰ প্ৰথম কিতাপখন নাম ধৰ্ম প্ৰকাশত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ বিভিন্ন কৰ্মকাণ্ড সম্পৰ্কীয় 3খন কিতাপৰ প্ৰতিবেদন সেইখন লিখিছিলোঁ। প্ৰথমৰে পৰা কিতাপ লিখিবলৈ লোৱাৰ ক্ষেত্ৰত মই প্ৰতিবাদ কৰাৰ দায়িত্বভাগ নিজৰ কান্ধত তুলি লৈছিলোঁ। আমাৰ জনসাধাৰণৰ সৰহসংখ্যক প্ৰকৃততে একেবাৰে অজ্ঞ। তেওঁলোকে নিজাববীয়াকৈ একো চিন্তা চৰ্চা কৰিব নোৱাৰে। সেইকাৰণে বুদ্ধিয়কসকলৰ কাৰণে তেওঁলোকক বশ কৰি ৰাখিবলৈ বৰ সহজ। ৰাধাকৃষ্ণনে কৈছিল, গুড থিংকিং অৰ বেড থিংকিং, that is not the problem of the mass today. The problem is no thinking at all. এইকাৰণে মই সমাজৰ নিষ্পেষিত, পদদলিত, লাঞ্ছিত, অপমানিত আৰু বঞ্চিত এই মানুহখিনিৰ পক্ষত সদায় থিয় দিওঁ। মোৰ লেখামেলাৰ মূলতে সেয়ে সদায় জনসাধাৰণ। মই মাজে মাজে মহাপুৰুষ শংকৰদেৱক ৰাজনৈতিক পুৰুষ বুলিও কওঁ। তেখেতে ট্ৰাইবেল আদি সকলো মানুহক একেলগে একেটা মুঠিতে বান্ধি একেলগে খুৱাই বুৱাই এটা বৃহৎ অসমীয়া জাতি কৰিবলৈ চেষ্টা কৰিছিল। সেই কাম সেইভাৱে চলি থকাহেঁতেন এতিয়া আৰু কোনো সমস্যাই নাথাকিলেহেঁতেন। কিন্তু পিছলৈ এচাম মানুহে সেই প্ৰচেষ্টাৰ মাজত বাধা হৈ থিয় দিলে। জীৱনত মই কাম বুলিবলৈ এটা কামকে বাছি ল'লোঁ, শংকৰদেৱক যি বিৰোধিতা কৰে সেইসকলক বিৰোধিতা কৰা। এইখন তোমাক দিলোঁ, এইখন তোমাক দিলোঁ। আৰু মই এইবোৰ কাম কৰোঁতে কৰোঁতেই মোৰ বাহিৰতেই বেছিভাগ সময় কটালোঁ। ঘৰ চলোৱা দায়িত্বটো আছিলে এওঁলোকৰ। সেইটো গম পাইছে। সেইকাৰণে এই ঘৰখন যেন তেনে যে সুকলমে চলিলে সেইটো কাৰণে তেওঁক ধন্যবাদ। তেতিয়া আমি আহিছোঁ আৰু এতিয়া ভাল। আকৌ কেতিয়াবা আহিম আপোনাৰ ওচৰলৈ।
বহুতেই সোধে মোৰ কিবা কাম কৰিবলৈ বাকী থাকিল নেকি। মই কিন্তু এই বিষয়ে অকণো নাভাবোঁ, কাৰণ মোৰ বিবেকে যিটো সত্য বুলি কয় সেইমতে কৰিম বুলি মোক প্ৰভুৱে যাতে শক্তি দিয়ে, আৰু সেইকাৰণে মোৰ লক্ষ্যটো হ'ল মনঃপূতং সমাচৰে। নিকটে দেখো নিজ মৰণা, দেখত হৰি কহু শৰণ শৰণ মিনে, নাহি নাহি ভৱ ভয় তৰণা। ৰে মন হে বহু হৰি কহু শৰণা, চাৰি বেদ পুৰাণ যত ভাৰত, গীতা ভাগৱত চাই, ওহি সাৰ বিচাৰ কয় ভাষত, হৰি বিনে তাৰক নাই। হে মন হে বহু হৰি কহু চৰণা, সনক সনাতন মুনি শুক নাৰদ, চতুৰ বয়ন কুল পানী, হস্ত বয়ন আদি গাঁৱত হৰি গুণ, ওহি নিগম তত জানি। হে মন হে বহু হৰি কহু চৰণা, কৃষ্ণ নাম দশ পৰময় মিয়া ৰস, গাঁৱত মুকুট নিকেশং, পৰম মূৰ্খমতী কহয় মাধৱ দিন, শংকৰ গুৰু উপদেশং। হে মন হে বহু হৰি কহু চৰণা, নিকটে দেখো নিজ মৰণা, দেখত হৰি কহু শৰণ শৰণ বিনে, নাহি নাহি ভৱ ভয় তৰণা।
আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।